তোৰ এক্সাম কেনে হ'ল? মাখনৰ নিচিনা হৈছে। কি? একদম মাখন। এনে যে কেনেখনকে বছিলে মোকো ক। প্ৰায় 12টা বজাত পৰীক্ষা আছিল। তাৰপিছত ৰাতিপুৱা 4টা বজাত উঠছো, তাৰপিছত হিলাইছো আৰু ঘৰত দিছো। পইচা কেনেকে সেইটো কয়ে? কৈছো ৰ। তাৰপিছত 5টা বজাত উঠছো, উঠি বাথৰুমত গৈছো, যাই তাৰপিছতো হিলাইছো। হিলাই পঢ়া টেবুলত গৈছো, যাই পুৰা 3 ঘণ্টা। 3 ঘণ্টা কি একেলগে কিতাপ পঢ়িছা? নহয়, 3 ঘণ্টা ৰানিং হিলাই আছো। নহয়, হিলাইছো। শুনিলে যেন তোৰ ৰাইডৰ যদি হিলা লাগে তেনে তোৰ নিচিনা 30-40 জন্ম নহলা হৈ যায়। চৰা বাচ্চা পৰীক্ষাটো কেনেকে দিছে সেইটো কয়ে? কৈ আছো ৰ ভাই, অধৈৰ্য হৈ যাতো। তই গোটেই কথাখিনি শুন। দে ক। তাৰপিছত পুৱা 9টা বজাত চাহ খালো। তাৰপিছত বাৰান্দাত যাই হিলাইছা? নহয়, কিতাপ লৈ বহিছো। গোটেই কিতাপ পঢ়ি পঢ়ি হিলাইছো। কি? কোনখন কিতাপ আছিল? চলি কেনেকে জন্ম দিয়ে। চৰা বাচ্চা পৰীক্ষাৰ প্ৰিপাৰেচনটো কেনেকে কৰিছা সেইটো কয়ে? কৈ আছো ৰ। স্কুল বাছত বিজ্ঞানৰ কিতাপখন উইলে লৈ বহি ললো। তাৰপিছত তাতে মই 9 নম্বৰ চেপ্টাৰৰ মানৱ প্ৰজননৰ চেপ্টাৰটো পঢ়িব ধৰিলো। তাৰপিছত 5ৰ চিটত গৈছো, যাই আৰু হিলাইছো। চৰা বাচ্চা নটিছ তেনে পৰীক্ষাত কি ভাল লাগছে? নাই, একো লেখা নাই। তেনে তইয়ে দেখোন কৈছা তোৰ বোলে পৰীক্ষা বোলে মাখনৰ নিচিনা হৈছে। 5ৰ চিটত মাখন হিলাই লৈছো, লৈ আৰু হিলাইছো। চুৰিখন ক'ত আছে? ৰ কাটি দিওঁ ৰ। নৰেগা বাছ নাৰেগা বাছুৰি। হেল্ল' দোস্ত, ভিডিঅ'টো চাই আপোনালোকে কেনে পালে? যদি ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। আৰু তাৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।